ইছলাম স্যার অনলাইন ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে ইণ্ডিয়ান ফেডারেলিজম, ইটস ক্যারেক্টারিস্টিক্স, ইটস নেচার, ইটস ফিচার and Indian non-federal characteristics and the relations between the state government and the central government of India and powers and functions division among the state and central government of India। এই বিষয়ে সবিস্তারে আলোচনা করা হব। বিশেষকৈ কৃষ্ণকান্ত খণ্ডিকয় ষ্টেট অপেন ইউনিভাৰ্চিটি যিসকলে মাষ্টাৰ্ছ কৰি আছে পলিটিকেল সায়েন্সত তেওঁলোকৰ কাৰণে আমি এই ক্লাছটো আগবঢ়াইছোঁ। আৰু আমাৰ ক্লাছটো যে ইণ্ডিয়ান ফেডাৰেলিজমৰ বিষয় থকা গুৱাহাটী ইউনিভাৰ্চিটি হওক, ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, কৃষ্ণকান্ত ষ্টেট অপেন ইউনিভাৰ্চিটি হওক বা অন্যান্য ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও কিছু উপকাৰত আহিব। আমাৰ ভিডিঅ' ভাল লাগিলে ফেচবুকত চাই থাকিলে ফ'ল' কৰিব, ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়ালৈকে আমাক ছাবস্ক্ৰাইব কৰা নাই। আহক আমি আলোচনা কৰোঁ যে ফেডাৰেল ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়া, যে ভাৰতবৰ্ষ ফেডারেল স্ট্রাকচার অফ ইন্ডিয়া। এই ভারতবর্ষৰ যিখন আপোনালোকৰ মেপ দিয়া হৈছে ইয়াতে 37টা ষ্টেট আছে, তাৰে 28টা ষ্টেট পূৰ্ণাংগ ষ্টেট আৰু 9টা হৈছে কেন্দ্ৰীয় শাসিত ৰাজ্য, অৰ্থাৎ 28টা আৰু 9টা টোটাল 37 ষ্টেটছ আৰ ৰিকুৱাৰ্ড ইন ইণ্ডিয়া। আৰু এই ষ্টেটৰ সমষ্টি হৈছে 37 ষ্টেট। ইয়াক দি কোৱা হয় যে ইউনিয়ন অফ ষ্টেট। ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট, অৰ্থাৎ ৰাজ্যসমূহৰ সমষ্টি। যে 37টা ৰাজ্য মিলি ভাৰতবৰ্ষত ইউনিয়ন অফ ষ্টেট হৈছে। আৰু এই ভাৰতবৰ্ষৰ এই ইউনিয়ন অফ ষ্টেট এয়া হৈছে ফেডাৰেল ক্যাৰেক্টাৰিষ্টিক্স। আৰু এই কি ফেডাৰেল ক্যাৰেক্টাৰিষ্টিক্স আছে সেই বিষয়ে আমি বিস্তাৰিত আলোচনা কৰিম। যে ইটস ডাইনামিক ইস্যুজ, ভাৰতবৰ্ষৰ যি গতিশীল ইস্যুবোৰ আছে, চেন্ট্ৰেল এণ্ড ষ্টেট ৰিলেশ্যন, চেন্ট্ৰেল আৰু ষ্টেট ৰিলেশ্যন কি আছে, নেচাৰ অফ ফেডাৰেলিজম, federal features of India, non-federal features of India, division of power and function of central government, এই বিষয়ে আমি বিস্তারিত আলোচনা কৰিম, আপোনালোকে চাই থাকিব। পোনপ্ৰথমতে আমি আলোচনা কৰিম যে নেচাৰ অফ ইণ্ডিয়ান ফেডাৰেলিজম। প্ৰথমে আমি আলোচনা কৰিম যে নেচাৰ অফ ইণ্ডিয়ান ফেডাৰেলিজম। ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰীয় প্ৰকৃতি, সেই প্ৰকৃতি সম্পৰ্কে নাইবা নেচাৰ সম্বন্ধে আমি ডিছকাশ্যনত লৈছোঁ। ইণ্ডিয়া is a union of state, ভাৰতবৰ্ষ এখন ৰাজ্যসমূহৰ সমষ্টি, য'ত আমি কৈছোঁ যে টোটেল 37টা ৰাজ্যৰ এক সমষ্টি, 9টা কেন্দ্ৰীয় শাসিত ৰাজ্য আছে আৰু 28টা সম্পূৰ্ণ পূৰ্ণাংগ ৰাজ্য আছে। আৰু গোটেই মিলি হৈছে 37টা ষ্টেট আৰু এই ৰাজ্যসমূহৰ সমষ্টি। এ ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট, যে ভাৰতবৰ্ষত এখন ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট আছে আৰু যি গভৰ্ণমেণ্টত এখন কেন্দ্ৰীয় চৰকাৰ আছে আৰু ৰাজ্যসমূহত ৰাজ্য চৰকাৰ আছে। আৰু যাৰ কাৰণে কোৱা হয় ইট ইজ এন ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট, ইট ইজ দ্য এনাদাৰ নেচাৰ অফ ইণ্ডিয়ান ফেডাৰেলিজম। এণ্ড থাৰ্ড নেচাৰ এ ষ্ট্ৰং ইউনিটাৰী গভৰ্ণমেণ্ট। India has a strong unitary government which is known as the central government of India. At present situation, Honorable Narendra Modi is the Prime Minister of the central government of India. That central government is an unitary government, a strong unitary government. And third nature is that there is a centralizing tendency in Indian Federation. যে ভাৰতবৰ্ষৰ যি সংবিধান আছে, সংবিধানত স্পষ্টভাৱে মেনশ্যন কৰা আছে যে ভাৰতবৰ্ষত যিখন কেন্দ্ৰীয় চৰকাৰ আছে, এই কেন্দ্ৰীয় চৰকাৰ হৈছে চেন্ট্ৰেলাইজিং টেন্ডেঞ্চি, অৰ্থাৎ সকলো হৈছে কেন্দ্ৰীভূত, অৰ্থাৎ কেন্দ্ৰৰ পৰাহে বস্তুবোৰ এৰি দিয়া হয়, অৰ্থাৎ কেন্দ্ৰীভূত, যি যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ এক অন্যতম নেচাৰ নাইবা লক্ষণ। তাৰপিছত হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্ট ইজ মোৰ পাৱাৰফুল দেন দ্য ষ্টেট গভৰ্ণমেণ্ট। ভাৰতবৰ্ষত যিখন কেন্দ্ৰীয় চৰকাৰ আছে, এই কেন্দ্ৰীয় চৰকাৰ ইজ মোৰ পাৱাৰফুল ইন দ্য এনি পাৰপাছ, or in the purpose of the financial matter, in the purpose of the administrative matter, in the purpose of the legislative matter, অৰ্থাৎ legislative, administrative and financial, এই তিনিওটা মেটাৰত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ is central government is more powerful than in defiance to the state government, অৰ্থাৎ ৰাজ্য চৰকাৰসমূহৰ তুলনাত কেন্দ্ৰীয় চৰকাৰ যথেষ্ট শক্তিশালী। ইয়াতে কৈছে চেন্ট্ৰেল গভৰ্ণমেণ্ট এক্সাৰচাইজ মোষ্ট পাৱাৰফুল দেন দ্য লেজিসলেটিভ, এডমিনিষ্ট্ৰেটিভ এণ্ড ফাইনেন্সিয়েল মেটাৰ্ছ। যে লেজিসলেটিভ মেটাৰ নাইবা এডমিনিষ্ট্ৰেটিভ মেটাৰ নাইবা ফাইনেন্সিয়েল মেটাৰত কেন্দ্ৰীয় চৰকাৰ যথেষ্ট শক্তিশালী ৰাজ্য চৰকাৰতকৈ। আৰু
এইখিনি হৈছে যে ইণ্ডিয়ান ফেডাৰেলিজমৰ নিম্নতম মানে একেবাৰে কম সংখ্যক বৈশিষ্ট্য আমি আপোনালোকক মেনশ্যন কৰিছোঁ কাৰণ আপোনালোকৰ এইখিনি বস্তু বুজি পালেই আপোনালোকে পৰীক্ষাত আপোনালোকে এপিয়াৰ হ'ব পাৰিব আৰু আপোনালোকে নিজৰ মতে নিজে লিখিব পাৰিব আপোনালোকে সিম্পল নিজৰ ভাষাত আগতে বুজি ল'ব বুজি ল'লেহে আপোনালোকে নিজৰ ভাষাত আপোনালোকে প্ৰেজেন্টেশন কৰিব পাৰিব এতিয়া আমি আলোচনা কৰিম যে হোৱাট আৰ দ্য ফিচাৰ্স অফ ইণ্ডিয়ান ফেডাৰেলিজম Features of Indian federalism हे বিষয়ত আমি আলোচনা কৰিম যে federal features of Indian federalism two types of government one is state government and another is central government যে দুই প্ৰকাৰৰ সৰকাৰ থাকে এখন হৈছে কেন্দ্ৰীয় সৰকাৰ এখন হৈছে ৰাজ্য সৰকাৰ প্ৰধানমন্ত্ৰী মোদী is the Prime Minister of the central government and as for example Honorable Himanta Biswa Sarma is the Chief Minister of the state government অর্থাৎ ভাৰতবৰ্ষত টোটাল 37টা স্টেট আছে আৰু প্ৰত্যেকটো ষ্টেটত ৰাজ্য চৰকাৰ আছে আৰু লগতে প্ৰত্যেকটো আৰু কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আছে Prime Minister Narendra Modi is the Prime Minister of the central government of India and like as Himanta Biswa Sarma, Mamata Banerjee, Arvind Kejriwal, they are the chief minister of their particular state. And second to hoise the central government acts as a central level and state government act as a state level. কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় পৰ্যায়ত কাম কৰে আৰু ষ্টেট গভৰ্ণমেণ্টে ষ্টেট লেভেলত কাম কৰে ইট ইজ ওৱান অফ দ্য এনাদাৰ ফেডাৰেল characteristics of the India that central governments their power and function executed in the central level and state government power and functions are executed in the state jurisdiction or state geographical area and central government their powers and functions are executed in the all over of Indian geographical area অর্থাৎ ভাৰতবৰ্ষৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যি ক্ষমতা এই ক্ষমতা এক্সিকিউট কৰিব পাৰে পাৱাৰ এণ্ড ফাংচন আৰু ষ্টেট গভৰ্ণমেণ্ট এজ ফৰ এক্সাম্পল অসম ষ্টেটৰ জিঅগ্ৰাফিকেল এৰিয়াৰ ভিতৰতে অসম চৰকাৰৰ নীতি নিয়মসমূহ লাগু হ'ব অসমৰ বাহিৰত গৈ অসম চৰকাৰৰ কোনো নীতি নিয়ম লাগু নহয় ইয়াৰ পৰৱৰ্তী পইণ্টলৈ আহিছে পাৱাৰ এণ্ড ফাংচনছ আৰ ডিভাইডেড বিটুইন দ্য ষ্টেটছ ক্লিয়াৰলি যে ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্তভাৱে যে কাৰ কিমান ক্ষমতা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কিমান ক্ষমতা থাকিব হেয়া স্পষ্ট বিভাজন আছে পিউৰলি ডিভাইডেড এণ্ড ক্লিয়াৰলি মেনশ্যনড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ সংবিধানত হেয়া সম্পূৰ্ণৰূপে ক্লিয়াৰলি মেনশ্যন কৰা আছে উল্লেখ কৰা আছে পৰৱৰ্তী পইণ্টটো হৈছে যে legislative administration and the financial power is clearly divided between the central government and the state government means legislative power administrative power and financial power are clearly divided between the central government as for example Narendra Modi's central government and state government Himanta Biswa Sarma's state government are clearly divided which are mentioned in the Indian constitution it is one of the another characteristics of Indian federalism or features of the Indian federalism that the central government power and function and state government power and function are clearly divided okay and go to the next point ইয়াৰ পিছত আমি আলোচনা কৰিম যে আৰু কি কি ফিচাৰ্স আছে ইণ্ডিয়ান ফেডাৰেলিজমৰ যে existence of supreme judiciary system or highest court of justice in India which is known as the Supreme Court of India in Indian judicial system Supreme Court is the highest court which is one of the another characteristics of the Indian judicial system that there is a supreme judiciary system an integrated supreme judiciary system existence in India and our supreme judiciary is known as the Supreme Court of India অর্থাৎ ভাৰতবৰ্ষৰ যি উচ্চতম ন্যায়ালয় ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ শীৰ্ষ আদালত বুলি কোৱা হয়
and the 7th schedule of Indian Constitution ভাৰতবৰ্ষৰ সপ্তম অনুসূচীত 7th schedule of Indian Constitution they are clearly mentioned about the three listed of the powers and function division of central government and state government অৰ্থাৎ সপ্তম অনুসূচী মতে ভাৰতত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি ক্ষমতাৰ যি শ্ৰেণী বিভাজন অৰ্থাৎ ইউনিয়ন লিষ্টত কিমান ক্ষমতা থাকিব ষ্টেট লিষ্টত কিমান ক্ষমতা থাকিব এণ্ড কনকাৰেন্ট লিষ্টত উভয় সচিত কিমান ক্ষমতা থাকিব সেইবোৰ সকলো সবিশেষ লিখা আছে তাৰপিছত আছে বি ক্যামেৰিয়াল লেজিসলেটিভ অৰ্থাৎ দ্বৈত সংসদীয় ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত দুইতৰপীয়া সংসদীয় ব্যৱস্থা আছে এটা হৈছে লোকসভা আনটো হৈছে ৰাজ্যসভা এটা হৈছে লোকসভা যাক আমি লয়াৰ হাউস বুলি কওঁ এণ্ড এনাদাৰ ইজ ৰাজ্যসভা এণ্ড যাক আমি আপাৰ হাউস বুলি কওঁ এণ্ড লোকসভা's all MPs except 2 MPs from the 545 only 543 অর্থাৎ 543 MPs are directly elected by the people of India and they are called the representatives of the people of India অর্থাৎ লোকসভাত বা নিম্ন সদনত নিৰ্বাচিত কৰা 543 গৰাকী এমপি হৈছে ৰাইজৰ দ্বাৰা নিৰ্বাচিত ভাৰতীয় নাগৰিকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি and they are the elected by the people of India directly আর হে কারণে কোয়া হয় that Lok Sabha is known as the house of the people যে হেতু রাইজৰ ঘৰ house of the people বুলি কোৱা হয় কাৰণ তাতে ৰাইজৰ দ্বাৰা নিৰ্বাচিত ডাইৰেক্ট ইলেক্টেড 543 MPs থাকে আৰু অবশিষ্ট দুগৰাকী এমপি ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট অফ ইন্ডিয়া তাতে নমিনেট কৰে এংলো ইন্ডিয়ান প্ৰতিনিধি নমিনেট কৰে এইখিনি হৈছে ভাৰতবৰ্ষৰ যি ফেডাৰেল ক্যাৰেক্টাৰিষ্টিক্স এই ফেডাৰেল ক্যাৰেক্টাৰিষ্টিক্স আপোনালোকৰ পৰীক্ষা 2 পৰা 4টা ফেডাৰেল ক্যাৰেক্টাৰিষ্টিক বা নন ফেডাৰেল ক্যাৰেক্টাৰিষ্টিক বৰ বেছি 4টাৰ ওপৰত আপোনালোকৰ কোনো পইণ্ট লিখিবলৈ নাই আপোনালোকে পইণ্টটো লিখি দুটা বা এটা লাইন আপোনালোকে ডেসক্ৰিপচন কৰিব পৰীক্ষাত সকলোবোৰ প্ৰশ্ন উত্তৰ লিখিবলৈ যত্ন কৰিব ওকা কাগজত কোনেও নম্বৰ নিদিয়ে আপুনি কিবা লিখিব লাগিব অৰ্থাৎ কিবা খুজিব লাগিব তেতিয়াহে আপোনাক কিবা নম্বৰ দিব মাত্ৰ আপুনি প্ৰশ্নটো বুজি উত্তৰ লিখিবলৈ যত্ন কৰিব প্ৰশ্ন নবুজি উত্তৰ নিলিখিব প্ৰশ্ন আপুনি ইতিমধ্যে আপোনাৰ বিগত জীৱনৰ যি শিক্ষাগত জীৱন এই জীৱনত আপুনি পাই আহিছে প্ৰত্যেকটো বিষয়বস্তু এই বিষয়বস্তুসমূহ অলপ ডেসক্ৰিপটিভলি আপাৰ লেভেলত আছে এইখিনি বস্তু আপুনি জাস্ট অকনমান আপুনি ভাবিব আপুনি আল্টিমেট পাৰিব আহক আমি পৰৱৰ্তী পইণ্টলৈ আহিছো যে নন ফেডাৰেল ফিচাৰ্স অফ ইণ্ডিয়ান ফেডাৰেলিজম যে ভাৰতবৰ্ষৰ আৰু যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কি কি অযুক্তৰাষ্ট্ৰীয় লক্ষণ আৰু নন ফেডাৰেল ক্যাৰেক্টাৰিষ্টিক্স কি কি আছে ইউনিক আইডেন্টিটি যে ভাৰতবৰ্ষৰ ব্যৱস্থাত মাত্ৰ একক আইডেন্টিটি আমি এক ভাৰতীয় হিচাপে কওঁ এক আইডেন্টিটি আছে যেনেকৈ আপোনাৰ এটা ভোটাৰ কাৰ্ড আছে এজ ফৰ এক্সাম্পল আপোনাৰ এটা প্যান কাৰ্ড আছে এটা আধাৰ কাৰ্ড আছে এটা ভোটাৰ কাৰ্ড আছে অল ওভাৰ ইন্ডিয়া লেভেলত মাত্ৰ আপোনাৰ এটা আছে এটো কোৱা হয় ওয়ান আইডেন্টিটি একক আইডেন্টিটি অৰ্থাৎ ইউনিক আইডেন্টিটি যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত টু টাইপস অফ আইডেন্টিটি থাকে এটা হৈছে স্টেট আইডেন্টিটি এন্ড অ্যানাদার ইজ দা সেন্ট্রাল আইডেন্টিটি অর্থাৎ কান্ট্রি আইডেন্টিটি অর্থাৎ দুতৰপীয়া তাত পৰিচয় থাকে দুই নম্বৰটো হৈছে যে ওয়ান কনস্টিটিউশন ইজ অ্যানাদার নন ফেডারেলিস্টিক ফিচার্স অফ ইন্ডিয়ান কনস্টিটিউশন or India যে as for example in the pure federal state or pure federal country দুতৰপীয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থাকে one is the central government another is the state government আৰু প্ৰত্যেকটো গভৰ্নমেন্টত both are the government they have the separate constitution but in India only one constitution required for all over India অৰ্থাৎ ভাৰতবৰ্ষৰ ক্ষেত্ৰত মাত্ৰ এটাই সংবিধান আছে যে আমাৰ ভাৰতৰ সংবিধান ইণ্ডিয়ান কনস্টিটিউশন and power and functions are not equally distributed among the and power and function are not equally যে এইফালে ৰাজ্য চৰকাৰ এইফালে কেন্দ্ৰীয় চৰকাৰ এই দুই চৰকাৰৰ মাজত কোনো পাৱাৰ এণ্ড ফাংচন আর নট ইকুৱেলি ডিস্ট্ৰিবিউটেড যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সময়ত পাৱাৰটো ইকুৱেলি ডিস্ট্ৰিবিউশন কৰা নাই
ইয়াও এক অযুক্তরাষ্ট্রীয় লক্ষণ। ইট ইজ another characteristics, non-federal characteristics of India, that the power and functions of the central government of India and the state governments of various states of India are not equally distributed as per the constitution. যে ভাৰতবৰ্ষৰ সংবিধান মতে সংবিধান প্ৰদত্তভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত পাৱাৰ এণ্ড ফাংচন ইকুৱেলি ডিষ্ট্ৰিবিউটেড কৰা নাই। যে don't have permanent existence of the geographical area of the state, any state. যে ভাৰতবৰ্ষৰ ষ্টেটসমূহৰ যিবোৰ জিঅ'গ্ৰাফিকেল এৰিয়া আছে, বাউণ্ডাৰী আছে, যে ভাৰতবৰ্ষৰ যে ষ্টেট আছে, ভাৰতবৰ্ষৰ যি ষ্টেট আছে, এই ষ্টেটসমূহৰ যি জিঅ'গ্ৰাফিকেল এৰিয়া আছে, এই জিঅ'গ্ৰাফিকেল এৰিয়াবোৰ পাৰ্মানেণ্ট নহয়। এজ ফৰ এক্সাম্পল আমি কৈছোঁ এই ভাৰতবৰ্ষৰ যিবোৰ ষ্টেট আছে, ইয়াতে এইখিনি আছিলে জম্মু এণ্ড কাশ্মীৰ, এইখিনি আছিলে জম্মু এণ্ড কাশ্মীৰ, এটা সম্পূৰ্ণ সুকীয়া ৰাজ্য আছিলে। এই ৰাজ্যটোক ভাগ কৰি এই ৰাজ্যটোৰ পৰা 370 আৰ্টিকলত যি 370 আৰ্টিকল অনুচ্ছেদ আছিলে, এই অনুচ্ছেদ মৰ্মে অনুচ্ছেদটো বাতিল কৰি কেন্দ্ৰীয় চৰকাৰে এই ৰাজ্যটোক দুটা কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ পৰ্যবেক্ষিত কৰিছে, আৰু অৰ্থাৎ এই ৰাজ্যৰ যি বাউণ্ডাৰী আছিলে এই বাউণ্ডাৰীটো বিলুপ্তিকৰণ কৰিছে। আৰু এই ক্ষমতাটো আচলতে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত নাই, আৰু যি অযুক্তৰাষ্ট্ৰীয় এক লক্ষণ, অৰ্থাৎ ষ্টেট জিঅ'গ্ৰাফিকেল এৰিয়া নেভাৰ বি চেঞ্জেছ বাই দ্য চেণ্ট্ৰেল এম্পোজ, অৰ্থাৎ চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত ৰাজ্য চৰকাৰৰ পৰিধি ভাঙিব নোৱাৰে, নাইবা কমাব নাইবা বাঢ়াব নোৱাৰে। এয়া সম্পূৰ্ণ দুটা ৰাজ্য নতুন ৰাজ্যৰ সৃষ্টি কৰিলে। এই যিটো ক্ষমতা, that powers and function is not exist in the pure federal state, অৰ্থাৎ সম্পূৰ্ণ বা শুদ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এই পাৱাৰ এণ্ড ফাংচন নাই। আৰু এনেদৰে আপোনালোকে চিন্তা কৰক, এইটো হৈছে আমাৰ নৰ্থ ইষ্ট। এই নৰ্থ ইষ্টত অসম, নাগালেণ্ড, অৰুণাচল, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, এই যে অসমৰ বাহিৰতো আৰু 6টা ষ্টেট হ'ল। এই 6টা ষ্টেট ভাঙি আৰু অতিৰিক্ত 6টা ষ্টেট হ'ল, অৰ্থাৎ এক অসম ভাঙি সাতখন পৃথক ৰাজ্য হ'ল। এই যিটো ক্ষমতা, এইটো একচুৱেলি কেন্দ্ৰীয় চৰকাৰ নাইবা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত নাই, কিন্তু ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এইটো আছে। ইট ইজ ওৱান অফ দ্য another non-federal characteristics that the division of state and new formation of state and formation of new name of the state, it is not a pure characteristics of federal or pure federal characteristics of India, আৰু এইটো ইণ্ডিয়াৰ এক পিউৰ ফেডাৰেল characteristics নহয়। ইয়াৰ পিছত হৈছে যে লিটল ৰিগিড প্ৰচিডিউৰ অফ এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতবৰ্ষৰ সংবিধানৰ অধিকাংশ বিষয় বেছি কঠোৰ নহয়, অধিক কঠোৰ নহয়, যে কম কঠোৰ, অৰ্থাৎ মেজৰিটি 50%ৰ ওপৰত হ'লে কোনো এটা বিল নাইবা আইনত যদি 50%ৰ ওপৰত সমৰ্থন থাকে লোকসভা আৰু ৰাজ্যসভাত, তেতিয়াহ'লে এইটো আইনত পাছ কৰিব পাৰে। আৰু 50%ৰ ওপৰত কোনোবাই ভোট লাভ কৰিলে, কোনোবা দলে যদি 50%ৰ ওপৰত আসন লাভ কৰে, তেতিয়াহ'লে সেই দলে চৰকাৰ কৰিব পাৰে। তেতিয়া বাকী যিমানখিনি মানুহ, সেইখিনি মানুহে মানি ল'লেও বা নল'লেও যিকোনো বিল বা এমেণ্ডমেণ্ট কৰিব পাৰে ভাৰতীয় সংবিধানৰ। এইখিনি ক্ষমতা বেছিভাগ ক্ষেত্ৰতেই দিয়া হৈছে, আৰু যিটো যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ লক্ষণ নহয়। অৰ্থাৎ লিটল ৰিগিড, ষ্ট্ৰং ৰিগিড ছিষ্টেম থাকিব লাগিব যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ ক্ষেত্ৰত, কিন্তু যিটো ভাৰতবৰ্ষত নাই। Another amendment by the simple method of majority, যেটা majority কথাটো কৈছো, যে in India the amendment of the Indian constitution is only by means of a simple method of majority, which is not the pure characteristics of a federal state.
if the federal state, then their strong majority is essential for the amendment of the constitution of India. That's why India is not called a pure federal state. Another point, integrated judicial system is not a pure characteristics of a federal state. But in India, integrated judicial system is existed. There is no separate supreme judicial system for the separate state. But in India, only one supreme judicial system are required by existence, that is known as the Supreme Court of India. অর্থাৎ ভারতবর্ষৰ যি উচ্চতম ন্যায়ালয়টো হৈছে যে ভাৰতবৰ্ষৰ শীৰ্ষ আদালত। বাট ইন দ্য ৰেফাৰেন্স অফ দ্য পিউৰ ফেডাৰেল ষ্টেট, supreme judicial system is existence in the separate state. Okay, and another point is only one citizenship, absence of dual citizenship. In pure federal state, as for example USA, United States of America is a pure federal state. In the pure federal state, the only one citizenship, dual citizenship is existed. But in our India, one citizenship, আমি স্লোগানত কওঁ আমি এক ভাৰতীয়, কিন্তু পিউৰ ফেডাৰেল ষ্টেটত তেওঁলোকে ষ্টেটৰ এটা সুকীয়া পৰিচয় থাকে, আইডেণ্টিটি থাকে, আৰু ৰাষ্ট্ৰৰ এটা আইডেণ্টিটি থাকে, আৰু যাক কোৱা হয় দ্বৈত আইডেণ্টিটি চিষ্টেম, অৰ্থাৎ ডুৱেল চিটিজেনশ্বিপ, দ্বৈত নাগৰিকৰ চিষ্টেম। কিন্তু ভাৰতবৰ্ষত এইটো এবসেন্স আছে, যাৰ কাৰণে ইট ইজ ওৱান অফ দ্য এনাদাৰ নন ফেডাৰেলিষ্টিক characteristics of India. And another point is Article 356 impose for the emergency for any particular state. অর্থাৎ Article 356 জৰিয়তে কোনো এটা ফেডাৰেল ষ্টেট অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় যি শাসন ব্যৱস্থাত, এই ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত 356 নং অনুচ্ছেদ মতে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত জৰুৰীকালীনভাৱে ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে, আৰু ইমাৰ্জেন্সি ঘোষণা কৰি কোনো এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰে, ৰাষ্ট্ৰপতিৰ দ্বাৰা তাত আইন শৃংখলাৰ দোহাই দিয়ে। অৰ্থাৎ as per the Article 356 give to the power to the President of India, অৰ্থাৎ 356 নং অনুচ্ছেদে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক সেই ক্ষমতা অৰ্পণ কৰিছে, impose the presidential rule, অৰ্থাৎ ৰাষ্ট্ৰপতি শাসন দিব পাৰে, and dissolve the state government, state legislature, আৰু state functionary, আৰু ৰাজ্য চৰকাৰৰ যিবোৰ কাৰ্য নাইবা কাৰ্যকলাপ সকলো ভাঙি দিব পাৰে আৰু সকলো বন্ধ কৰি দিব পাৰে, তাত ৰাষ্ট্ৰপতি শাসন ইম্পোজ কৰিব পাৰে। ইয়াৰ পৰৱৰ্তী পইণ্ট হৈছে the head of the state governors is appointed by the President of India, but the head of the state governor is appointed by the central government of India. যে ৰাজ্য চৰকাৰৰ যিগৰাকী মুৰব্বী, সেই মুৰব্বীগৰাকী হৈছে ৰাজ্যপাল, আৰু ৰাজ্যপালক নিযুক্তকৰণ কৰে প্ৰেসিডেন্ট অফ ইন্ডিয়া। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তিকৰণ কৰে, আৰু এই ৰাজ্যপালৰ যি নিযুক্তিকৰণৰ পৰম্পৰা, এই পৰম্পৰাটো এটা অযুক্তৰাষ্ট্ৰীয় লক্ষণ। অৰ্থাৎ central government in the pure federal state or pure federal country, central government never appointed a state, অর্থাৎ never appointed the head of the state. The head of the state is not appointed in the pure federal state by the central government, and head of the state is purely appointed by the state. অর্থাৎ স্টেটৰ দ্বাৰা স্টেটৰ হেড নিৰ্বাচিত হ'ব, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্টেটৰ হেড নিযুক্তি হ'ব নোৱাৰে, যি ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় এটা অযুক্তৰাষ্ট্ৰীয় লক্ষণ। সঁচা অৰ্থত যুক্তৰাষ্ট্ৰীয় লক্ষণত কোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰে কোনো হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট নিযুক্তি কৰিব নোৱাৰে। আৰু কিছুমান অযুক্তৰাষ্ট্ৰীয় লক্ষণ ভাৰতত আছে, সেইবোৰ লক্ষণটো হৈছে যে ৰাজ্যসভাৰ যিবোৰ প্ৰতিনিধি, the representatives of the Rajya Sabha is not, our upper house is not equally distributed among the various states. অর্থাৎ ভারতবর্ষৰ আমাৰ ইন্ডিয়াৰ টোটাল 37টা ষ্টেটত the representative of Rajya Sabha
MPs are not equally distributed among the state, but Rajya Sabha's MPs are distributed among the state in the purpose of their in reference of their pattern of population, or where more population, where big population state send the more representative and less population state send the less Rajya Sabha parliamentary MP, অর্থাৎ য'ত জনসাধারণ বা জনসংখ্যা বেছি আছে। এজ ফৰ এক্সাম্পল ইউপিৰ পৰা সৰ্বাধিক প্ৰায় মেবি 40 গৰাকী ৰাজ্যসভাৰ সাংসদ পঠিয়াব পাৰে, য'ত অসমৰ পৰা মাত্ৰ 7 গৰাকী পঠিয়াব পাৰে। এনে কিছু ৰাজ্য আছে য'ত ৰাজ্যসভাৰ এমপিয়ে নাই। এনে বহুত ৰাজ্য আছে য'ত লোকসভাৰ এমপি মাত্ৰ এটা। নৰ্থ ইষ্টৰ মাত্ৰ মেঘালয়ত 2টা আছে, অৰুণাচলত 2টা আছে, মণিপুৰত মেবি এটা আছে, মিজোৰামত এটা আছে। তো এনেকুৱাকৈ এটা বা ছিকিমত এটা আছে এমপি। তো এই পাৱাৰছ এণ্ড ফাংচনছ লগতে যে পাৰ্লিয়ামেণ্টৰ যিটো এমপি, এই এমপিটো একচুৱেলি পিউৰ যি ফেডাৰেলিজিম কাউণ্ট্ৰি তাত ইকুৱেলি ডিষ্ট্ৰিবিউটেড কৰা থাকে, বাট এইটোত কৰা নাই। সেইকাৰণে কোৱা হৈছে ইণ্ডিয়া ইজ নট এ পিউৰ ফেডাৰেশ্যন, true federation country. That's why India is called the quasi federation country. যে বহুত অযুক্তরাষ্ট্রীয় নন ফেডারেলিস্টিক characteristics are exist in India. That's why India is called the quasi federation country. India is not a true federalism country. অর্থাৎ সম্পূর্ণ যুক্তরাষ্ট্রীয় রাষ্ট্র ভারতবর্ষ নহয়, ভারতবর্ষ এখন অর্ধ যুক্তরাষ্ট্রীয় কাউন্ট্রি। ইয়ার পিছত আমি আলোচনা কৰিম যে পাৱাৰ্ছ এণ্ড ফাংচন অফ দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্ট। আমি এই বিষয়ে বিস্তাৰিত আলোচনা কৰিম। ক্লাছটো অকণমান দীঘলীয়া হ'ব, আপোনালোকে চাই থাকিব, যাৰ কাৰণে আমি খৰতকীয়াকৈ আৰম্ভ কৰিছোঁ। আৰু ইয়াতে 3 প্ৰকাৰৰ ক্ষমতা থাকে। ডিভিজন অফ পাৱাৰ এণ্ড ফাংচন অফ দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট, অৰ্থাৎ কেন্দ্ৰ মোদী চৰকাৰ আৰু ষ্টেটৰ হিমন্ত চৰকাৰৰ মাজত ক্ষমতাৰ যি শ্ৰেণী বিভাজন, এইটো কিমানখিনি ক'ত কিমানখিনি আছে আহক চাওঁ। প্ৰথমটো হৈছে লেজিছলেটিভ পাৱাৰ, দ্বিতীয়টো হৈছে এডমিনিষ্ট্ৰেটিভ পাৱাৰ, তৃতীয়টো হৈছে ফিনান্সিয়েল পাৱাৰ। অৰ্থাৎ লেজিছলেটিভ পাৱাৰ সংসদীয় কিমান ক্ষমতা আছে, 2 নম্বৰটো এডমিনিষ্ট্ৰেটিভ প্ৰশাসনীয় কিমান ক্ষমতা আছে, 3 নম্বৰটো ফাইনেন্সিয়েল অৰ্থাৎ অৰ্থনৈতিক ক'ত কিমান দূৰ ক্ষমতা আছে। সকলোবোৰ বিষয়বস্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কোনবোৰ বিষয় ক'ত কিমান দূৰ ক্ষমতা আছে, সকলো বিষয়বস্তু আমি বিস্তাৰিত আলোচনা কৰিম, আপোনালোকে চাই থাকিব। আৰু এই 3টা বিষয়তেই ক্ষমতাৰ যি শ্ৰেণী বিভাজন এই 3টা বিষয়ৰ ওপৰতেই হয়। আহক চাই থাকক। প্ৰথমটো হৈছে লেজিছলেটিভ পাৱাৰ। কি লেজিছলেটিভ পাৱাৰ আছে? কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় লেজিছলেটিভ যিটো এছেম্বলি আছে, পাৰ্লিয়ামেণ্ট আছে, তাত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে আইন বনাব পাৰে, আইন প্ৰণয়ন কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰেতো ভাৰতবৰ্ষৰ জিঅ'গ্ৰাফিকেল এৰিয়াৰ ভিতৰত সেই আইনটো এক্সিকিউটেড হ'ব। আৰু ষ্টেট চৰকাৰে ষ্টেট লেজিছলেটিভে ষ্টেটৰ জুৰিডিকশ্যনৰ ভিতৰত ষ্টেটৰ জিঅ'গ্ৰাফিকেল এৰিয়া ষ্টেট এছেম্বলিত যিবোৰ আইন প্ৰণয়ন কৰিব, সেই আইনটো বা সেই সংশ্লিষ্ট ষ্টেটৰ বাউণ্ডাৰীৰ ভিতৰত এক্সিকিউট হ'ব। ইয়াতে আৰ্টিকল 246 discuss the divisions of the power of the state and central government are clearly mentioned in the Constitution of India. যে আৰ্টিকল 246 অনুসৰি যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সমূহত যি লেজিছলেটিভ পাৱাৰ আছে, লেজিছলেটিভ পাৱাৰটোৰ ক্ষমতাৰ যি শ্ৰেণী বিভাজন সেয়া স্পষ্ট কাৰণে উল্লেখ আছে। এণ্ড 7th Schedule of Constitution, ভাৰতবৰ্ষৰ সংবিধানৰ 7ম অনুসূচীত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সমূহৰ ক্ষমতাৰ যি শ্ৰেণী বিভাজন সেয়া স্পষ্ট কাৰণে উল্লেখ আছে। আৰু 3টা লিষ্ট আছে, এটা হৈছে ইউনিয়ন লিষ্ট, এটা ষ্টেট লিষ্ট, এটা কনকাৰেণ্ট লিষ্ট। এই 3টা লিষ্ট আছে, এটা ইউনিয়ন লিষ্ট অৰ্থাৎ কেন্দ্ৰীয় লিষ্ট, এটা হৈছে ষ্টেট লিষ্ট ৰাজ্যৰ লিষ্ট, আৰু এটা কনকাৰেণ্ট লিষ্ট, এটা উভয় লিষ্ট, য'ত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উভয়ে আইন প্ৰণয়ন কৰিব পাৰে। আমি ইউনিয়ন লিষ্টটো আলোচনা কৰিম। ইউনিয়ন লিষ্টৰ ভিতৰত কি পৰিছে? ডিফেন্স, ভাৰতবৰ্ষৰ যি ডিফেন্স ছিষ্টেম, ভাৰতবৰ্ষৰ যি ফৰেইন এফেয়াৰ্ছ অৰ্থাৎ বৈদেশিক বিষয়,
ভাৰতবৰ্ষৰ কাৰেন্সি অৰ্থাৎ টকা চপোৱা বা টকাৰ বিষয় কয়েনেজ মুদ্ৰা ছপাকৰণ সিটিজেনশিপ নাগৰিকত্ব সেন্সাস আদিবোৰ বিষয়ত সেন্ট্ৰেলি অৰ্থাৎ সেন্ট্ৰেল পাৰ্লিয়ামেন্ট অৰ্থাৎ ভাৰতবৰ্ষৰ যে সংসদে আইন প্ৰণয়ন কৰিব পাৰে এইবোৰ বিষয়ত ৰাজ্য চৰকাৰে কোনো হস্তক্ষেপ কৰিব নোৱাৰে এইবোৰ বিষয়ত ৰাজ্য চৰকাৰে কোনো আইন প্ৰণয়ন কৰিব নোৱাৰে এইবোৰ বিষয়ত অনলি কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা আছে অৰ্থাৎ এইবোৰ লেজিসলেটিভ মেটাৰত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা আছে আহক আমি পৰৱৰ্তীখিনি যে ষ্টেট লিষ্টত কি আছে চাব পাৰিব যে ষ্টেট লিষ্টত কি আছে যে টোটাল 61 সাবজেক্টস আর ইন দা স্টেট লিস্ট যে আপোনালোকক যদি হতে হাউ মেনি subject are enlisted for the state list in the powers and functions or in the powers and function of the state list তেতিয়া আপোনালোকৰ উত্তৰ হ'ব only 61 যে 61টা সাবজেক্ট বা বিষয় স্টেট লিষ্টত সন্নিবিষ্ট আছে state legislature make laws for the subject which are included in the state list যে 61টা এই লিষ্টত থকা বিষয় রাজ্য সরকারে আইন প্রণয়ন কৰিব পাৰে which executed within the state যেটো এক্সিকিউট হ'ব within the state বেলেগত এক্সিকিউট নহয় যেটো কেৱল মাত্ৰ সেই ষ্টেটত এক্সিকিউট হ'ব ইয়াৰ পিছত ইনক্লুড ল এণ্ড অৰ্ডাৰ এণ্ড পাব্লিক হেল্থ ফৰেষ্ট ৰেভিনিউ এণ্ড স্যানিটেশন আর জোট আছে যে ল এণ্ড অৰ্ডাৰ পাব্লিক হেল্থ যে ৰাইজৰ স্বাস্থ্য ফৰেষ্ট বন বিভাগ ৰেভিনিউ যেটো মাটিৰ ৰেভিনিউ অৰ্থাৎ খাজনা বুলি যেটো কোৱা হয় খাজনা এণ্ড স্যানিটেশন একেটা বিষয় ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে as per the article 249 central legislature can make law on the state list on the national interest কিন্তু ইয়াতে কথাটো হৈছে as per the article 249 যে 249 নম্বৰ আৰ্টিকুলত ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্তভাৱে যে কেতিয়াবা কেন্দ্ৰীয় চৰকাৰৰ অৰ্থাৎ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰৰ জনগণৰ স্বাৰ্থত কেতিয়াবা ষ্টেট মেটাৰত কেন্দ্ৰীয় চৰকাৰে হুকিয়াকৈ আইন প্ৰণয়ন কৰিব পাৰে আৰু এই ক্ষমতাটো দিছে আৰ্টিকল 249 এ কেন্দ্ৰীয় চৰকাৰক এই ক্ষমতাটো দিছে যে ষ্টেট সেন্ট্ৰেল লেজিসলেটৰ অৰ্থাৎ ভাৰতীয় সংসদ ভৱনে ভাৰতীয় সংসদে ষ্টেট লিষ্টৰ কোনো মেটাৰত ৰাষ্ট্ৰৰ স্বাৰ্থ যেতিয়া জড়িত হৈ থাকিব বা ৰাষ্ট্ৰৰ স্বাৰ্থজনিত বিষয়ত ৰাজ্য চৰকাৰৰ বিষয়ত আইন প্ৰণয়ন কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে এটো হৈছে কেন্দ্ৰৰ এটা হুকিয়া ক্ষমতা ইয়াৰ পিছত হৈছে যে as per the article 250 the time of the state emergency the center can make law of the state যে according to the article 250 যে 250 নং অনুচ্ছেদ মতে central government and central legislative can make law for the state when state become into the emergency condition অর্থাৎ যেতিয়া স্টেটত ৰাষ্ট্ৰপতি বা প্ৰেসিডেন্সিয়াল রোল থাকিব ইমার্জেন্সি থাকিব তেতিয়া সেই স্টেটৰ কাৰণে সেন্ট্ৰেল গভৰ্ণমেণ্টে as per the article 250 অৰ্থাৎ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নম্বৰ 250 অনুসৰি কি কৰিব পাৰে যে সেই স্টেটৰ কাৰণে হুকিয়াকৈ ল বনাব পাৰে নাইবা হুকিয়াকৈ ল নাইবা অৰ্ডাৰেক জাৰি কৰিব পাৰে আহক আমি পৰৱৰ্তী বিষয়লৈ আহিছো পৰৱৰ্তী বিষয়ত স্টেট লিষ্টৰ পিছত আমাৰ এডমিনিষ্ট্ৰেটিভ পাৱাৰ এণ্ড ডিভিজন এডমিনিষ্ট্ৰেটিভ পাৱাৰৰ ক্ষেত্ৰত কাৰ কিমান ক্ষমতা আছে এবোৰ আমি চাম যে আমি এটা কথা আপোনালোকে জানিব লাগিব সেন্ট্ৰেল গভৰ্ণমেণ্ট ইজ মোৰ পাৱাৰফুল ইন ডিফাৰেন্স টু দা ষ্টেট গভৰ্ণমেণ্ট ইন ইণ্ডিয়া as per the constitution of India central government is more powerful than the state government that's why central government is very greater in the reference of administrative power also or the central government is more has greater share or greater powerful than the state government যে state government কৈ central government বহুত powerful হয় and according to the article 73 mention the executive power of the central government extend to the all the state matter and central legislator and executed for India যে সেন্ট্রাল লেজিসলেটিভে যে সেন্ট্রাল
According to the 73 article number mentioned that the executive power অর্থাৎ প্রশাসনিক যে ক্ষমতা আছে এই প্রশাসনিক ক্ষমতাটো সেন্ট্রাল গভর্নমেন্টে সকলো ক্ষেত্ৰত অৰ্থাৎ অল ওভাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত ইম্পোজ কৰিব পাৰে এটো এক্সাৰসাইজ কৰিব পাৰে আৰু এয়া ভাৰতবৰ্ষৰ জিওগ্ৰাফিক্যাল যিকোনো এৰিয়াত অৰ্থাৎ সৰ্বভাৰতীয় প্ৰেক্ষাপটত কৰিব পাৰে বাট ইন ষ্টেট যি এডমিনিষ্ট্ৰেশ্যন মেটাৰ থাকিব এয়া আৰ্টিকল 162 অর্থাৎ 162 নম্বর অনুচ্ছেদ অনুসৰি এক্সিকিউটিভ of the state government rules and regulation and law are executed in that particular state অর্থাৎ অসম চৰকাৰৰ যি প্ৰশাসনীয় যিবোৰ নীতি থাকিব সেই নীতিসমূহ অসমৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব অসমৰ বাহিৰত এইবোৰ প্ৰযোজ্য নহ'ব বাট কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহ অল ওভাৰ ইণ্ডিয়াত প্ৰযোজ্য হ'ব ইয়াৰ পিছত আৰু কি প্ৰশাসনিক ক্ষমতা আছে আপোনালোকে চাব পাৰিব যে আৰু কি প্ৰশাসনিক ক্ষমতা আছে যে the constitution of India clearly mentioned must be exercised as per the laws made by the parliament the constitution of India clearly mentioned যে সম্পূৰ্ণৰূপে বা একেবাৰে স্পষ্ট আকাৰে উল্লেখ কৰিছে the exercise as per the laws made by the parliament অৰ্থাৎ ভাৰতবৰ্ষ সংসদ ভৱনত যি আইন প্ৰস্তুত হ'ব এই আইন মতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰুলছ এণ্ড ৰেগুলেশ্যন চলিব ইয়াৰ পিছত হৈছে আৰ্টিকল 258 mention the president may entrust either conditionally or unconditionally impose the direction to the central to any state ৰাষ্ট্ৰপতিয়ে ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে বা ৰাজ্য চৰকাৰৰ ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাষ্ট্ৰপতিয়ে বিভিন্ন নিৰ্দেশনা ৰাজ্যসমূহক প্ৰেৰণ কৰিব পাৰে এয়া ৰাষ্ট্ৰপতিয়ে according to article 258 অৰ্থাৎ 258 নম্বৰ অনুচ্ছেদ অনুসৰি প্ৰেসিডেন্টে এইটো হেখিনি কাম কৰিব পাৰে যিকোনো ষ্টেটৰ ক্ষেত্ৰত আৰু আৰ্টিকল 356 আমি আগতেও কৈছো যে হেতু ইমাৰ্জেন্সি পিৰিয়ড ৰাষ্ট্ৰপতিয়ে যিকোনো ৰাজ্য চৰকাৰৰ বিপৰীতে ৰাজ্য চৰকাৰ ভংগ কৰি দি ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰে আৰু এইখিনি ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ থাকে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে কোনো এখন ৰাজ্য চৰকাৰৰ আইন শৃংখলা বা বিভিন্ন বিষয়ৰ ক্ষেত্ৰত তেওঁলোকে ইমাৰ্জেন্সি দিব পাৰে যিকোনো ষ্টেটত সেন্ট্রাল কন্ট্রোল ওভার দ্য স্টেট গভর্নমেন্ট বাই অ্যাপয়েন্টেড সেন্ট্রাল অফিসিয়াল আমি আগতে উল্লেখ কৰিছো অযুক্ত ৰাষ্ট্ৰীয় লক্ষণৰ ক্ষেত্ৰত দ্য সেন্ট্রাল গভর্নমেন্টে হেড অফ দ্য স্টেট গভর্নমেন্ট as for example the governor of Assam is appointed by the central government of India and that particular way the central government control the state government by appointed a governor head of the state government and central government clearly control over the state government যে সেন্ট্রাল গভর্নমেন্টে রাজ্যপাল নিযুক্তিকরণ কৰি নাইবা সেন্ট্রাল বিষয় অ্যাপয়েন্টমেন্ট কৰি ৰাজ্য চৰকাৰ কি কৰে নিয়ন্ত্ৰণ কৰে হেগিনি ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ আছে আমি অলপ খৰকীয়া কি কৰিছো কাৰণ ভিডিঅ'ৰ লেন্থ বহুত লম্বা হৈ গলে আপোনালোকৰ চাওতে আপোনালোকৰ অধৈৰ্য লাগিব এতিয়া আমি discuss korim the division of financial power of the central government and state government between the central government and the state government of India আমি এই বিষয়ত আমি বিস্তারিত আলোচনা কৰিম আহক চাও যে সেন্ট্রাল গভর্নমেন্ট আমি আগতেও কৈছো সকলোবোৰ মেটাৰত সেন্ট্রাল গভর্নমেন্ট is more powerful for all this matters central government is more powerful than the state government of India সকলো ক্ষেত্ৰতে central government বহুত শক্তিশালী হয় and state government is less powerful than the central government and this forms is also executed in the financial power distribution in the central government as per the constitution of India and distribution of taxes and duties are discussed from the article 246 to 300 যে অনুচ্ছেদ নম্বৰ 246 পৰা আৰম্ভ কৰি 300 অনুচ্ছেদলৈকে স্পষ্ট আকাৰে এটো উল্লেখ আছে যে ভাৰতবৰ্ষত কি ট্যাক্স এন্ড ডিউটিজ কাৰ কি ভাগত ট্যাক্স এন্ড ডিউটিজ পৰিব কোনে কি বিভাগত কাম কৰিব সেই বিষয়ে বিস্তাৰিতভাৱে আৰ্টিকল 264 ৰ পৰা 300
আৰ্টিকুললৈকে সমগ্ৰ বস্তুটো আছে আৰু তাত ষ্টেট লিষ্টত কি আছে চেন্ট্ৰেল লিষ্টত কি আছে ষ্টেটে কোনবোৰ বিষয়ত ৰেভিনিউ কালেকশ্যন কৰিব পাৰিব বা কোনবোৰ বিষয়ত পইচা কালেকশ্যন কৰিব পাৰিব ট্যাক্স তুলিব পাৰিব আৰু চেন্ট্ৰেলে কোনবোৰ বিষয়ত ট্যাক্স ল'ব পাৰিব কোনবোৰ বিষয় আহক আমি থ্ৰুত আলোচনা কৰি আছো আপোনালোকে চাই থাকিব এতিয়া আমি ষ্টেট লিষ্টৰ কথাটো কৈছো যে ষ্টেট লিষ্ট એટલે স্টেট লিষ্টত আপোনালোকে চাব পাৰিব যে স্টেট লিষ্টৰ যিবোৰ ট্যাক্স আছে ল্যান্ড ৰেভিনিউ অৰ্থাৎ মাটিৰ খাজনা আমি আপোনালোকৰ প্ৰত্যেকৰে ঘৰবাৰী আছে প্ৰত্যেকৰে মাটি আছে কমাৰ বেছি পৰিমাণে আমি চৰকাৰক যি খাজনা দিও হেটো হৈছে ৰাজ্য চৰকাৰৰ খাজনা ট্যাক্স অন এগ্ৰিকালচাৰেল ইনকাম এগ্ৰিকালচাৰ অৰ্থাৎ কৃষি ভূমিৰ উপাৰ্জনৰ ওপৰত যেটো ট্যাক্স পে কৰা হয় আমাৰ বজাৰ সিস্টেমত যিবোৰ ট্যাক্স পে কৰা হয় কৃষি সামগ্ৰীৰ ওপৰত এই যে সাপ্তাহিক বজাৰবোৰ থাকে এইবোৰ যিবোৰ ট্যাক্স ইম্পোজ কৰা হয় সেইবোৰ ৰাজ্য চৰকাৰে পায় এণ্ড ষ্টেট ডিউটি এণ্ড ষ্টেট গুডছ এণ্ড সাৰ্ভিস ট্যাক্সেস বৰ্তমান জিএসটিত ষ্টেট গুডছ এণ্ড সাৰ্ভিস ট্যাক্সেস অৰ্থাৎ ৰাজ্য চৰকাৰৰ যি অংশ সেই অংশৰ পৰা ৰাজ্য চৰকাৰে ট্যাক্স লাভ কৰে গুডছ এণ্ড সাৰ্ভিস ট্যাক্সত অৰ্থাৎ জিএসটি তো 50% ট্যাক্স লাভ কৰে যিবোৰ ষ্টেট গুডছ এণ্ড সাৰ্ভিসৰ টকাখিনি ষ্টেট গভৰ্ণমেণ্টে লাভ কৰে আমি এতিয়া আলোচনা কৰিম যে সেন্ট্রাল ট্যাক্সেসত কি আছে যে সেন্ট্রাল ট্যাক্সেসৰ লাইক দা স্টাম্প ডিউটি এক্সাইজ ডিউটি অন মেডিসিন টয়লেট প্রিপারেশন রেলওয়ে পোস্ট অফিস টেলিগ্রাম ওয়্যারলেস ব্রডকাস্টিং ইনকাম ট্যাক্স গুডস এন্ড সার্ভিস ট্যাক্স এই গোটেই গুডস এন্ড সার্ভিস ট্যাক্সত Goods and Services CGST and IGST এই দুটা ট্যাক্স সেন্ট্রাল গভর্নমেন্টে লাভ কৰে আৰু সেন্ট্রাল গভর্নমেন্টে লাভ কৰে যে স্টাম্প ডিউটিৰ সমগ্ৰ ট্যাক্স এন্ড ডিউটিজ সেন্ট্রাল গভর্নমেন্টে পায় এক্সাইজ ডিউটিটো সেন্ট্রাল গভর্নমেন্টৰ ফালৰ পৰা হয় টয়লেট প্ৰিপাৰেচন ৰেলৱেজ পোষ্ট অফিস টেলিগ্ৰাফ ওয়্যাৰলেস ব্ৰডকাস্টিং মানে আমাৰ নিউজ চেনেল সমূহক ব্ৰডকাস্টিং চেনেল বুলি কোৱা হয় এই চেনেল সমূহৰ পৰা যিবোৰ ৰেভিনিউ ইনকাম ট্যাক্স গুডছ এণ্ড সাৰ্ভিস ট্যাক্স এই সকলোবোৰ বিষয়বস্তুৰ ক্ষেত্ৰত ক্ষমতা এই বিষয়বস্তুসমূহৰ ক্ষমতা সেন্ট্রাল গভর্নমেন্টৰ আছে আৰু এইবোৰৰ ট্যাক্স ইম্পোজ কৰাৰ ক্ষমতা সেন্ট্রাল গভর্নমেন্টৰ আছে আৰু ষ্টেট লেভেলত কিছুমান সেন্ট্রাল অথৰিটি থাকে আমাৰ ষ্টেট লেভেলত সেন্ট্রাল অথৰিটি আছে ভাৰত অসমৰ কৰ ভৱন অৰ্থাৎ এই যে কৰ ভৱন আছে এই যে কৰ ভৱন আছে এই কৰ ভৱনত অপোজিটত কি আছে যে কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ অফিস আছে আৰু গোটেইবোৰ ৰাজ্যতে এনেকুৱা অফিস আছে কেন্দ্ৰীয় চৰকাৰৰ অফিস আছে যিবোৰে কি কৰে ফাইনান্সিয়াল কন্ট্ৰোল সেন্ট্রাল এজেন্সি যিবোৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ সেন্ট্রাল এজেন্সিৰ দ্বাৰা অৰ্থনৈতিক নিয়ন্ত্ৰণৰ যি বিষয় এই বিষয়সমূহ চোৱা চিতা কৰা আৰু তাৰ কাৰণে অফিস থাকে কন্ট্ৰোলাৰ অফ অডিটৰ জেনেৰেল অফ ইণ্ডিয়া এণ্ড ইনকাম ট্যাক্স ভৱন অৰ্থাৎ আয়কৰ ভৱন যেটো জিএস ৰোড গুৱাহাটীত আছে গুৱাহাটীৰ জিএস ৰোডত আছে আয়কৰ ভৱন এইবোৰৰ জৰিয়তে তেওঁলোকে ট্যাক্স সংগ্ৰহ কৰে আমি আপোনালোকে অকমান ভিডিওটো দীঘলীয়া হৈছে আপোনালোকে যথেষ্ট ধৈৰ্য ধৰি আপোনালোকে যদি চাই আছে তেতিয়াহলে আমাৰ ইনফৰমেশনখিনি আপোনালোকে পাইছে ইয়াৰ পিছৰ আপোনালোকে আমাৰ ইমান সময় ধৈৰ্য ধৰি আমাৰ ভিডিওটো চাই থাকিলে তাৰ কাৰণে আপোনালোকক আমি থ্যাংক ইউ জনাইছো ফৰ মোৰ information and updation and use আপোনালোকৰ যদি কোনো প্ৰবলেম হয় আমাৰ যদি অকনমান স্পীড হৈছে আপোনালোকে বুজিলে যদি প্ৰবলেম হৈছে আপোনাক পোনপটীয়াকৈ আমাৰ 8638420352 নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে আৰু আমি হাকত কৈছো এতিয়ালৈকে যদি আপোনালোকে আমাৰ ইউটিউবত সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত আপোনালোকে ফলো কৰা নাই আপোনালোকে ফলো বটনত ক্লিক কৰিব আমাক লাইক কৰিব পাৰিলে আপোনালোকে গঠনমূলক পৰামৰ্শৰে আমাক আগবঢ়াই লৈ যাব ধন্যবাদ।